অহা ৩ জুলাই তাৰিখে অসমৰ সমূহ ছবিগৃহত মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত অসমীয়া ছবি ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2। ইতিমধ্যে ছবিখনৰ টিজাৰ সামাজিক মাধ্যমত প্ৰকাশ পাইছে আৰু দৰ্শকৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে। ছবিখনত অন্যতম মুখ্য চৰিত্ৰত দেখা যাব যতীন বৰাক। ঠিক একেটা তাৰিখতে আন এখন অসমীয়া ছবি ঐ পুলিচে মুক্তি পাব বুলি ঘোষণা কৰা হৈছে। সেই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই। এতিয়া প্ৰশ্নটো হ'ল, ৰাইজে কোনখন চিনেমা চাব? আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী এনেও সৰু, দৰ্শকৰ সংখ্যাও সীমিত। তেনে ক্ষেত্ৰত একেটা দিনতে দুখন অসমীয়া ছবি মুক্তি দিয়াৰ যুক্তিটো কিমান সঠিক? নিজৰ মাজতেই প্ৰতিযোগিতা কৰি লাভ কি? নে চিনেমা মুক্তিৰ বাবে আৰু আন কোনো উপযুক্ত তাৰিখ নাছিল? হয়তো ছামাৰ ভেকেশ্যন বুলিয়েই দুয়োখন ছবিৰ প্ৰযোজকে একে অডিয়েন্সক টাৰ্গেট কৰিছে। কিন্তু কথাটো হ'ল, চিনেমাৰ কাহিনী আৰু কণ্টেণ্ট ভাল হ'লে মানুহে বৰষুণ বতাহ নেওচি হ'লেও ছবিগৃহলৈ যাবই। মোৰ ব্যক্তিগতভাৱে এটা অনুৰোধ থাকিল, যদি সম্ভৱ হয় তেন্তে ৰিলিজ ডেট অলপ ইফাল সিফাল কৰি দিয়ক। তেতিয়া হয়তো দুয়োখন ছবিয়েই ভাল ৰেছপন্স লাভ কৰিব। এয়া কেৱল মোৰ মনৰ কথা নহয়, সামাজিক মাধ্যমত বহুজনৰ একেধৰণৰ মতামত দেখিবলৈ পোৱা গৈছে। বাকী অসমীয়া চিনেমাৰ জয় হওক, জুবিনদাৰ ভাষাৰে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম।